যেতিয়ালৈকে এক্সট্ৰা কোৱালিটি তোমালোকৰ ওচৰত নাথাকে তুমি যিমানে MA BEd MA ডাবল MA ট্ৰিপল MA থাকা তোমালোকে জব তোমাৰ ওচৰত নাহে জবৰ কাৰণে সেইটো আমাৰ যথেষ্ট সুবিধা হ'ব কিয়নো ওচৰত আছে পটককৈ আহি যাব পাৰিম আজি ইয়াত এটেণ্ড মই বহুত শিকি পাইছোঁ মই বহুত নলেজ শিকিব পালোঁ আজি কাৰণ আমি অকল গ্ৰেজুৱেশ্যন পাছ হাই ছেকেণ্ডেৰী পাছ কৰি ঘৰত বহি থাকোঁ আজি ছাৰে কোৱাৰ দৰে যেনেকৈ আমাক এক্সট্ৰা টেলেণ্ট লাগে টেনৰ পৰাই ছাৰ বিৰু ছাৰে মোক হেল্প কৰিছে তাৰপিছত আকৌ ৰবীন ছাৰে মোক ইমান মাৰিছিলে আৰু আমি ইমান ভাল অপৰচুনিটি পাইছোঁ যে ইষ্টা কম্পিউটাৰ ফাউণ্ডেশ্যন আমাক টাউন যাব নালাগে আমাৰ ফালৰ পৰা এইটো ক'ম এভৰি মান্থত এক্সাম পাতিব অ'কে কিমান মাৰ্ক 50 মাৰ্কৰ অ'কে 40 এবভ যোনে যোনে ক্ৰছ কৰিব তাৰ ওপৰত মানে আমি ওপৰ ফালৰ পৰা 5টা হ'ব না তাৰ 3টা মানে প্ৰত্যেক মাহৰ যিটো তেওঁলোকৰ ফিজ সেইটো আমি ফ্ৰী কৰি দিম মই 3টাৰ দিম ৰাজে 2টাৰ দিব ঠিক আছে নমস্কাৰ মই বৰ্তমান উপস্থিত হৈছোঁ তিনিচুকীয়া জিলাৰ বাহাদুৰ চাৰিআলিত আৰু বাহাদুৰ চাৰিআলিত যি আমাৰ ইচিটা কম্পিউটাৰ আছে তাতে উপস্থিত হৈছোঁ আৰু ইয়াত আমি দেখিবলৈ পাইছোঁ ৰেলৱে গ্ৰুপ ডি কোচিঙৰ কাৰণে ক্লাছ আৰম্ভ কৰিব আগন্তুক মাৰ্চ মাহৰ পৰা আৰু আজি ছাত্ৰ ছাত্ৰীসকলক লৈ যিসকল কোচিং ল'ব তেখেতসকলক লৈ কিছু আলোচনা কিছু সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত কৰিছিল তাতে উপস্থিত হৈছোঁ আমি জানিবলৈ যত্ন কৰিম আমি দেখিবলৈ পাইছোঁ আমাৰ চাহজনকুছি জাতীয় মহাসভাৰ তিনিচুকীয়া জিলাৰ সভাপতি ডাঙৰীয়া উপস্থিত আছে তেখেতৰ পৰা জানিম তেখেতে ইয়াৰ পৰা কি বাৰ্তা দিব বিচাৰিম মই আমাৰ আপোনালোকে সকলোৱে গম পায় ৰেলৱে ডিপাৰ্টমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ তাৰ আমাৰ ডি গ্ৰুপত 32,000 পোষ্ট অ'পেন হৈছে তাৰে অনলাইন ফৰ্ম ফিল আপ চলি আছে লাষ্ট ডেট 22 ফেব্ৰুৱাৰী আৰু ইয়াতে মহিলাসকলৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে যি মিনিমাম ক্ৰাইটেৰিয়া হৈছে এইটো মেট্ৰিক পাছ 10th লেভেল পাছ হ'ব লাগে আৰু মহিলাসকলে 250 টকা ফি পে কৰিব লাগে আৰু যিবোৰ মেল থাকিব পুৰুষ থাকিব তেওঁলোকৰ কাৰণে হ'লে 500 টকা ফি কৰিছে যিটো তেওঁলোকে আফটাৰ এক্সামিনেশ্যন যিবোৰে ক্ৰেক নকৰিব তেওঁলোকক সম্ভৱপৰ ৰিফাণ্ড কৰি দিব তো আমাৰ ইয়াত কি হৈছে আমি যিটো অঞ্চলত থাকোঁ আমাৰ বাহাদুৰ চাৰিআলি তিনিচুকীয়া দক্ষিণ তিনিচুকীয়া এলেকাত যিটো আমাৰ বাহাদুৰ চাৰিআলি তাতে এটা এডুকেশ্যনৰ হাব এটা চেণ্টাৰ আমাৰ ইচিটা ফাউণ্ডেশ্যন নামৰ এটা গঢ় লৈ উঠিছে আৰু তেওঁলোকে দৰিদ্ৰ পিছপৰা শ্ৰেণীৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে কম্পিউটাৰ এডুকেশ্যন অলৰেডি প্ৰভাইড কৰি আছে বেলেগ স্কিমো আছে এইবাৰ বেচিকেলি আমাৰ এই যিটো আমাৰ গ্ৰুপ ডিৰ যি জব ভেকেঞ্চি খুলিছে ৰেলৱে ডিপাৰ্টমেণ্টৰ তাৰ কাৰণে এক প্ৰকাৰে এটা কোচিং যাতে তেওঁলোকে একেবাৰে মিনিমাম টকাত যাতে দৰিদ্ৰ পিছপৰা গাঁৱলীয়া আমাৰ চাহ বাগিচা বা যিবোৰ অতিকৈ অসুবিধা আছে তেওঁলোকক যাতে তেওঁলোকে কম খৰচাতে তেওঁলোকক কেনেকৈ প্ৰভাইড কৰিব পৰা যায় তাৰ কাৰণে সুব্যৱস্থা প্ৰস্তুত কৰিছে আৰু ইয়াত নেতৃত্ব লৈছে আমাৰ ইচিটা ফাউণ্ডেশ্যন তেওঁ টীমত আছে বিৰু চাই আছে আৰু তেওঁৰ এণ্টাৰ টীম লাগি আছে আৰু আজি তাৰ এটা অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম আছিলে এতিয়া যিহেতু গম পাইছে যে মানে এইবোৰ কাৰণে কি হৈছে এক প্ৰকাৰে মানে কি বুলি কয় বিভিন্ন ধৰণৰ মানে টকা ঘটাৰ কাৰণে আমাৰ টাউন লেভেলত অৰ্গেনাইজেশ্যন ক্ৰিয়েট হৈ যায় আৰু তেওঁলোকে ফটাফট তেওঁলোকক মানে হাই লেভেল ফিজ লৈ কিনি ডাঙৰ হোৰ্ডিং বৰ্ড লগাই কিনি তেওঁলোকে কোচিং প্ৰভাইড কৰি থাকে লাইক এ টিউশ্যন টাইপৰ তেওঁলোকে জবটো কেনেকৈ পোৱা যাব তাৰ হেল্পিং কেনেকৈ মানে ক্লিয়াৰ কৰিব তাৰ কাৰণে কিন্তু আমাৰ ইয়াত এটা বিশেষত্ব আছে যে আমি ইয়াতেই সেই টাউন লেভেলৰ বেষ্ট কোৱালিটি আৰু তেওঁলোকে যিবোৰ জব হোল্ডাৰ তেওঁলোকে বিভিন্ন চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্টত জব কৰা যিবোৰ অলৰেডি জবত আছে ইনভলভ তেওঁলোকে ইয়াত প্ৰভাইড কৰিব আৰু গুড কোৱালিটি দিয়াৰ ব্যৱস্থা কৰিব ওচৰ পাই যিবোৰ আমাৰ চাহ বাগিচা গাঁৱলীয়া অঞ্চল আছে দক্ষিণ তিনিচুকীয়া এলেকা বা টাউন এলেকা তেওঁলোকে এই সুবিধা ল'ব পাৰে আৰু তেওঁলোকৰ ডিষ্টেঞ্চ কম হ'ব আৰু তেওঁলোকক মানে যাতে আমি 9-10 লেভেলৰ হয় সেইকাৰণে 9-10ক আমি বিশেষ গুৰুত্ব যিহেতু আপোনালোকে গম পায় আমি যিবোৰ এলেকাত থাকোঁ সেইবোৰ এলেকাত 9-10ত যিবোৰ এক্সাম ক্ৰেক কৰে তেওঁলোকে 3rd ডিভিজন 2nd ডিভিজন 1st ডিভিজন ক্ৰেক কৰে কিন্তু তেওঁলোকে 80% 90% ল'ৰা ছোৱালী তেওঁলোকে ইয়াত নথকাৰ ফলত কি হয় তেওঁলোকে এতিয়া যিবোৰ এক্সাম ভেকেঞ্চি খোলে যিবোৰ 10 লেভেল 12 লেভেলৰ সেইবোৰত তেওঁলোকে অসুবিধা হয় কাৰণ বেছ 9-10 তো এতিয়া আমাৰ এই চেণ্টাৰত কিবা 9-10কো বিশেষ তেওঁলোকৰ যে যাৰ অকণ দুৰ্বলতা আছে কনচেপ্ট ক্লিয়াৰ নাই কোৰ্চ লৈ সেইখিনিকো এটা এক্সট্ৰা তেওঁলোকে ইয়াত দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াৰ কাৰণে আমি সকলো ইয়াত এই অঞ্চলত দল সংগঠন সকলোকে সহযোগ কৰিব অনুৰোধ জনাইছোঁ ইচিটা ফাউণ্ডেশ্যনক যাতে আমাৰ এই ভিতৰুৱা অঞ্চলৰ পৰা বেছিভাগ ল'ৰা ছোৱালীয়ে যাতে চাকৰিমুখী হওক তেওঁলোকে নিজৰ বেটাৰ ফিউচাৰ এটা তেওঁলোকে গঢ় ল'ব পাৰে তেওঁলোকে ড্ৰিম ফুলফিল কৰিব পাৰে নিজকে স্বাৱলম্বী কৰি কিনি তেওঁলোকে নিজৰ ঘৰখনক সমাজখনক আগবঢ়াই লৈ যাব পাৰে দেশখনক তেওঁলোকে আগবঢ়াই লৈ যাব পাৰে তাৰে কামনা কৰিছোঁ আৰু ইয়াত ফাৰ্ষ্ট আজি অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম হৈছিলে
আছিলে আৰু এই ক্ষেত্ৰত আমাৰ পৰাও তেওঁলোকে সহযোগিতা যিখিনি কৰা যায় আমাৰ ফালৰ পৰা আমি আগবঢ়াম আৰু ইচিতা ফাউণ্ডেশ্যনক মই থেংক ইউ জনাওঁ আৰু এটা আমাৰ ৰিকুৱেষ্ট আছে যাতে আমাৰ এতিয়া বহুত ল'ৰা ছোৱালী আছে এনেকুৱা ব'ৰ্ড বা হোৰ্ডিং বা এনেকুৱা প্ৰগ্ৰাম হোৱাৰ পাছতো গাঁও লেভেলত যিবোৰ আছে বা বাগান লেভেলত আছে এতিয়াও কানেক্টিভিটি হোৱা নাই ষ্টুডেণ্টবোৰে এতিয়াও যে ৰেলৱে আমাৰ ডি গ্ৰুপত 32,000 জব হ'ব তাৰ কাৰণে এপ্লাই কৰিব লাগে তেওঁলোকে কৰা নাই এতিয়াও বিভিন্ন কাৰণত এতিয়াও আমাৰ ইয়াত টেকনিকেলি প্ৰব্লেম আছে তো ইচিতা ফাউণ্ডেশ্যনে বিভিন্ন ঠাইত মহাকালী হওক বা তেওঁলোকে হেবেদা হওক বা শুকান পুখুৰী হওক বা আমাৰ ইয়াত বাহাদুৰ চাৰিআলি হওক বা তেওঁলোকে এইফালে বৰডুবি হওক বা আমাৰ চেণ্টলুক ফালে ইটাখুলি কেহেং বৃহত্তৰ এণ্টায়াৰ নপুখুৰীলৈকে তেওঁলোকে বিভিন্ন জেগাত তেওঁলোকে সৰু সৰু কেম্প কৰি কিনি ল'ৰা ছোৱালীবোৰক এৱাৰনেছ কৰি কিনি ইয়াৰ লগত সংযোগ কৰি কিনি তেওঁলোকক যাতে এই জবটোৰ কাৰণে তেওঁলোকে ফিট কৰিবৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা ল'ব তেওঁলোকে জনাইছে মই ইয়াৰ কাৰণে সুখী হৈছোঁ আমাৰ ফালৰ পৰাও আমি জাতীয় মহাসভা আটছা আছা আমাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আছু অন্যান্য বৃহত্তৰ অসমীয়া যুৱ মঞ্চ সকলো দল সংগঠনক কওঁ যে তেওঁলোকে এইটো প্ৰচাৰ কৰি কিনি ল'ৰা ছোৱালীবোৰক যাতে ইচিতা ফাউণ্ডেশ্যনৰ লগত কানেক্টিভিটি কৰাত তেওঁলোকে সহযোগ কৰক আৰু যাতে ল'ৰা ছোৱালীবোৰক যাতে আমি কেনেকৈ চাকৰিমুখী কৰিব পাৰোঁ আৰু এটা আমি আশা কৰিম যে বিৰু ছাৰৰ নেতৃত্বত ইচিতা ফাউণ্ডেশ্যন নেতৃত্বত যাতে ফাৰ্ষ্ট টাইম আমি ইয়াত এই ৰেলৱে যিটো আমাৰ এক্সাম হ'ব তাতে এটা গুড ৰিজাল্ট হ'ব আৰু ল'ৰা ছোৱালীবোৰ ইয়াক ক্ৰেক কৰিব পাৰিব তাৰ আশা প্ৰায় কৰিছোঁ কোনোবা মানে ভাল স্কুলৰ পৰা পঢ়ি অহাটো নাই চাগে না তো তেওঁলোকৰ 9-10ৰ যিটো কোৰ্চ আছে না যিটো মেইন বেছ সেই বেছটোৱে কমজোৰ আছে তেওঁলোকে মানে 9-10টো যেনে তেনে পাছ হৈছে বা কোনোবাই ফাৰ্ষ্ট ডিভিজন মাৰিছে বিভিন্ন টেকফুলি বা আজিকালি মাল্টিপল চইচ কুৱেশ্যন থাকে সেইটো পাছ কৰি 11-12ত গৈছে বাট তেওঁলোকে বেছিক মানে খুটাই গণ্ডগোল আছে আই থিংক এওঁলোকক 9-10ৰ ওপৰত মানে এভৰিবডি ইয়াত অকণমান মানে হাৰ্ডৱৰ্ক এক্সট্ৰা কৰিব লাগিব বিকজ মানে এতিয়া আমি ডাঙৰ হৈ গৈছোঁতো তো এতিয়া ডিগ্ৰী কমপ্লিট আছে বা ছামথিং বাট কুৱেশ্যন 9-10ৰ পৰা বেছিক যেতিয়া আমি মানে এতিয়া এই মেলেৰিয়া বেমাৰৰ কথা সুধিব বা চি ভিটামিনৰ কথা যেতিয়া ডিফিচিয়েঞ্চিৰ কথা সুধিব আমাৰ ব্ৰেইন হেং আউট হৈ যাব মানে আমাৰ A+B হোল স্কোৱাৰৰ যেতিয়া কথাটো যেতিয়া আপাৰ লেভেলত এপ্লাই কৰিব লগা হ'ব বা দুজন মানুহে ঘৰ এটা বনাবৰ কাৰণে 20 দিন লাগিলে 5জন মানুহে কেইদিন কৰিব আমাৰ হেংগিং মানে ব্ৰেইন হেং হৈ যায় তো মই এইটো ক'ব বিচাৰিছোঁ তাত অকণ ফ'কাছ কৰিব লাগিব আৰু ছেকেণ্ড থিংছ আমি এটা আমাৰ ফালৰ পৰা এইটো ক'ম এভৰি মান্থত এক্সাম পাতিব অ'কে কিমান মান 50 মাৰ্কৰ অ'কে 40 এবভ যোনে ক্ৰছ কৰিব তাৰ ওপৰত মানে আমি ওপৰ ফালৰ পৰা 5টা হ'ব না তাৰ 3টা মানে প্ৰত্যেক মাহৰ যিটো তেওঁলোকৰ ফিজ হয়তো আমি ফ্ৰী কৰি দিম মই 3টাৰ দিম ৰাজে 2টাৰ দিব ঠিক আছে মানে টাৰ্ম এণ্ড কণ্ডিশ্যন এনেকুৱা আছে প্ৰত্যেক মান্থত এক্সাম হ'ব 40 এবভ আহিব লাগিব মিনিমাম ক্ৰাইটেৰিয়া তাৰ এবভত যিবোৰ টপ ওপৰ ফালৰ পৰা 5টা হ'ব তাৰে 3টাৰ মান্থলি যিটো কোৰ্চ ফিজ হয় সেইটো আমাৰ ফালৰ পৰা যদি তেওঁলোকে যদি ৰিজাল্ট হৈ যোৱাৰ লগে লগে পইচাটো দি দিয়ে এইটো বেক কৰি দিব লাগে সেইটো আমি আমাৰ একাউণ্টৰ পৰা আমি দি দিম মানে প্ৰাইজ হিচাপে ঠিক আছে নিশ্চয় সুন্দৰকৈ বুজিব পাৰিলে আৰু বিশেষ ক'বলগীয়া নাই আপোনালোকে যোগাযোগ কৰিব আৰু যিমান সোনকালে পাৰে এপ্লাই কৰিবলৈ আশা ৰাখিছোঁ আৰু